আমি কৈছোঁ আমাৰ চাহ জনগোষ্ঠীক যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আমাৰ চৰকাৰ আহিলে আমি যিখিনি কাম কৰিম বুলি সেইখিনি কাম তেওঁলোকে ভোট বিচাৰি আহিলেও এইবাৰ ৰাইজে তেওঁলোকে ভোট নিদিয়ে সেইটো খাটাং যেহেতু তেওঁলোকে এটা প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই যদি তেওঁলোকে যদি মাটিৰ পাট্টা দিলেহেঁতেন তেওঁলোকে যদি আমাক জনজাতিকৰণ কৰিলেহেঁতেন তেওঁলোকে যদি 51 টকা হাজিৰাটো আমাক দিব পাৰিলেহেঁতেন তেওঁলোকে দেবাৰৰ হাজিৰা দৰমহা বাঢ়িছে তেওঁলোকে বাঢ়িছে আৰু তেওঁলোকে MLA মন্ত্ৰীবিলাক কৈছে আগত ইমান টকা আছিল আমি ইমান টকা কৰিলোঁ ঠিক আছে কৰিছে আগতো কৰিছে এইটো নতুন কাম নহয় তেওঁলোকে কৰিছোঁ যে তেওঁলোকে কৈছে যে আগত কংগ্ৰেছ চৰকাৰৰ দিনত মানে পইচাত হৈছিলে এতিয়া টকা যুগ পৰিৱৰ্তন হৈছে আগত যেনিবা ভেলু নাছিলে এতিয়া ভেলু আছে বা আগত ভেলু আছে এতিয়া ভেলু নাই যাৰ কাৰণে হয়তো আগৰ দিনত পইচাত হৈছিলে এতিয়া টকাত হৈছিলে কিন্তু তেওঁলোকে যিটো কথা কৈছিলে 351 টকা দিম বুলি কৈছিলে তেওঁলোকে মিছলীয়া কেলে হ'ল তেওঁলোকে সাৰ্টিফাই কৰিছে নেকি আমি অসমৰ মানে অসম চৰকাৰৰ আমি মিছলীয়া বুলি তেওঁলোকে সাৰ্টিফাই কৰিব খুজিছে নেকি তেওঁলোকে আমাৰ চাহ জনগোষ্ঠীক মিছা কথা কৈ থাকে তেতিয়াহ'লে অসমখন কোনোদিন অন্য এটা ৰাজ্যৰ মানে তুলনাত মানে আমি ভাবোঁ যে অসম এখন মানে অনলাইন বিকিব তেওঁলোকৰ মানে কি বিকি আছে বিকি থাকিব আৰু তেওঁলোকৰ হাতত ক্ষমতা আছে তেওঁলোকে বলে প্ৰয়োগ কৰিহে তেওঁলোকে মানে বিকি দিব পাৰে আৰু এনেকুৱা মানে হয়তো এদিন হৈ যাব পাৰে আৰু হৈ পেলাই আহি আছে মানে